নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অঞ্চলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব সংযুক্তাই আজি অঞ্চুৰ দেউতাকক, অঞ্চুৱে যে অনুৰ পৰা ডিভোৰ্চ বিচাৰিছে সেই কথাটো দেউতাকৰ আগত কোৱা দেউতাকৰ বহুত খং উঠিব। দেউতাকে মই ঘৰত থাকিও এইবোৰ কথা গমেই নাপাওঁ, সি যদি আমাৰ পৰা ডিভোৰ্চ বিচাৰিছে তেনেহ'লে সি আৰু এইখন ঘৰতো থাকিব নোৱাৰে, সি আমাৰ সকলোৰে পৰা আঁতৰত থাকিব লাগিব, তাক মই তেজপুত্ৰ কৰিম বুলি অনুহাতৰ আগত ক'ব। আৰু তেতিয়া অনু আচৰিত হৈ পৰিব। অনুৱে দেউতাই আপুনি এনেকুৱা নকৰিব, নহ'লে সি চিৰজীৱন আমাৰ পৰা দূৰত থাকিব লাগিব বুলি দেউতাকক ৰিকুৱেষ্ট কৰিব। আৰু তেতিয়া দেউতাকে মই যিটো সিদ্ধান্ত লৈছোঁ সেইটোৱে কৰিম, তাক আৰু মই কেতিয়াও ক্ষমা কৰি নিদিওঁ বুলি অনুৰ আগত ক'ব। এতিয়া বাৰু অনুৱে কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত শেখৰে পুৱতিলৈ ফোন কৰিব আৰু পুৱতিলৈ ফোন কৰি তোমালৈ মোৰ বহুত মনত পৰি আছে, তুমি মোক কেতিয়া লগ ধৰিবা বুলি পুৱতিৰ আগত ক'ব। আৰু তেতিয়া পুৱতিৰ বহুত খং উঠিব আৰু পুৱতিয়ে শেখৰক গালি পাৰি থাকোঁতে অমৰে আহি শুনা পাব। আৰু অমৰে এতিয়াও তাৰমানে শেখৰে পুৱতিক ডিষ্টাৰ্ব কৰি আছে, মই তাৰ কিবা ব্যৱস্থা কৰিব লাগিব বুলি অমৰে চিন্তা কৰা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।